নমস্কাৰ বন্ধুসকল, আজি আমি মাটি বাৰী বিষয়ে আলোচনা কৰিম। কেনেকৈ কি কৰিব লাগে সেইটো বিষয়ত আলোচনা কৰিম। এতিয়া আপোনালোকে ভাবি আছে মাটি বাৰী বিষয়ে কি আলোচনা কৰিম। মই আজি আলোচনা কৰিম মাটি বাৰী বিষয়ে। যদি আপোনালোকে এটা মাটি ক্ৰয় কৰিছে তেনেহলে এইটো মাটিৰ দাগত আপোনালোকে বা পাট্টাত আপোনালোকে বহুতো মানুহ নাম পাব। কেনেকৈ সেইটো পাৰ্টিশন কৰিব লাগে, এটা পাট্টাত বহুত মানুহ দাগৰ নাম আছে, সেইটো কেনেকৈ পাৰ্টিশন কৰিব লাগে গোটেইবিলাক সেইটো আমি ডিটেইলছবিলাক চাম। আৰু কেনেকৈ পাৰ্টিশন কৰাৰ সময়ত কি কি ডকুমেণ্টছ লাগিব, অফিচত যাব লাগিব নে নাই, সেইটো আমি গোটেইবিলাক আজি আমি ডিটেইলছত আলোচনা কৰিম। সো গতিকে আপোনালোকে যদি মোৰ চেনেল প্ৰথমবাৰ ভিজিট কৰি আছে তেনেহলে আপোনালোকে লাইক এণ্ড শ্বেয়াৰ কৰি দিব, লগতে সাবস্ক্ৰাইব কৰি দিব, লগতে মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব, যাতে গতিকে আপোনালোকে ভিডিঅ'টো চাই কিনে অলপ সহায় হয়, বা আপোনালোকে যদি কিবা সহায় হয় তেনেহলে আপোনালোকে কমেণ্টত জনাব। সো বলক আমি ষ্টাৰ্ট কৰো কেনেকৈ কি কৰিব লাগে। পাৰ্টিশন এপ্লাই কৰাৰ কাৰণে আপোনালোকে সেৱা সেতু পৰ্টেলত আহিব লাগিব। কেইদিনমান পিছত আহি আছে মিছন বসুন্ধৰা 0.3। সো সেইটো বিষয়ত মই পিছত আলোচনা কৰিম। আপোনালোকে সেৱা সেতু যেতিয়া পৰ্টেলত আহিব তেতিয়া আপোনালোকে পাৰ্টিশন অফ লেণ্ড ৰুৰাল আৰবান বুলি পাব। সো এইটো কেনেকৈ এপ্লাই কৰিব লাগে গোটেইবিলাক ডিটেইলছ মই আজি আপোনালোকক দেখুৱাই দিম। আপোনালোকে সেৱা সেতু পৰ্টেলত আহিব পাৰিব। কেনেকৈ এইটো একাউণ্ট বনাব লাগে, সেইটো একাউণ্টটো কেনেকৈ বনাব লাগে, সো সেইটো ভিডিঅ' মই এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত তলত দি দিছোঁ। আপোনালোকে সেইটো লিংকত ক্লিক কৰি কিনে আপোনালোকে ভিডিঅ'টো চাব পাৰে। সো আজি আমি এপ্লাই কৰিম, কেনেকৈ এপ্লাই কৰিব লাগে, আৰু গোটেইবিলাক ডিটেইলছ আপোনালোকক দেখাই দিম। কেনেকৈ কি কৰিব লাগে নালাগে আৰু কি কি ডকুমেণ্টছ লাগিব সেইটো বিষয়ত আমি আজি গোটেইবিলাক ডিটেইলছ চাম। আপোনালোকে এতিয়া মিছন বসুন্ধৰা কেইদিনমান পিছত আহি আছে মিছন বসুন্ধৰা 0.3.0 বা 0.3 ক'ব পাৰে, সেইটো বিষয়ত আমি গোটেইবিলাক আলোচনা কৰিম। আৰু কি কি ডকুমেণ্টছ লাগিব আপোনালোকক দেখুৱাই দি আছোঁ। আপোনালোকক প্ৰথমত দেখাই দি আছোঁ যে যেটা জমাবন্দী আপোনালোকে চাই আছে সেইটো জমাবন্দীটো প্ৰথমত লাগিব। আপোনালোকে যদি জমাবন্দী চাৰ্টিফাইড কপিটো ওলোৱা নাই তেনেহ'লে আপোনালোকে জমাবন্দী চাৰ্টিফাইড কপিটো ওলোৱাই ল'ব। কিয়নো পাৰ্টিশনৰ কাৰণে জমাবন্দী চাৰ্টিফাইড কপিটো লাগিব, মেণ্ডেটৰী হয় এইটো। আপোনালোকে চাৰ্টিফাইড কপিটো ওলাব, নৰ্মেলিটো নালাগে যেনিবা, আপোনালোকে চাৰ্টিফাইড কপিটো ওলাই ল'ব। সো আপোনালোকে জমাবন্দী চাৰ্টিফাইড কপিৰ কি কি ডিটেইলছ আছে সেইবিলাক ডিটেইলছ মই আজি আপোনালোকক দেখাই দি আছোঁ। আপোনালোকে লেফ্ট চাইডত চাই আছে যে আপোনালোকে এটা ডিষ্ট্ৰিক্ট দি আছে বা সাব ডিভিজন দি আছে, সাপৰ দি আছে, এইবিলাক গোটেইবিলাক ডিটেইলছ আছে। সেইবিলাক ডিটেইলছৰ বিষয়ত আমি আজি আলোচনা নকৰোঁ, কিয়নো এইটো বিষয়ত আলোচনা কৰিলে আজি ভিডিঅ'টো দীঘল হৈ যাব। সো সেইটো ভিডিঅ'ত আমি আজি আলোচনা নকৰোঁ। আপোনালোকে এটা জমাবন্দী কপি লাগিব, লগতে আৰু এটা ডকুমেণ্টছ লাগিব, সেইটো ডকুমেণ্টছ হ'ল এফিডেভিট। এফিডেভিটৰ পিছত আপোনালোকক লাগিব ডিড কপিটো, লগতে কাৰেণ্ট খাজনা ৰচিদটো লাগিব। কাৰেণ্ট খাজনা ৰচিদটো দিয়া হ'লে আপোনালোকে চাব যে আপোনালোকৰ মাটিত কিমান কাঠা আছে, কিমান লেচা আছে। যেনেকৈ আপোনালোকে এক কাঠাত আপোনালোকে 200 টকামান ফিজ আহে, সেইটো হ'ল মানে অফিচিয়েল ফিজৰ ওপৰত আপোনালোকে বেলেগ ফিজ হ'ব পাৰে, বা আপোনালোকে যদি নিজে ঘৰতে বহি অনলাইন এপ্লাই কৰি আছে তেনেহ'লে আপোনালোকে 200 টকা ফিজ দি আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰে। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে সেৱা সেতু পৰ্টেলত অহাৰ পিছত আপোনালোকে লগ ইন কৰিব। আপোনালোকে কেনেকৈ লগ ইন কৰে সেইটো বিষয়ত আমি আজি পিছত জনাই দিম। সো আপোনালোকে এইটো লগ ইন কৰিব যদি আপোনালোকে নাজানে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আছে, আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগে সেইটো লিংকত ক্লিক কৰি আপোনালোকে চাব পাৰে। সো আপোনালোকে সাৰ্চ বাৰত আহি কিনে পাৰ্টিশন অফ লেণ্ড বোথ আৰবান এণ্ড ৰুৰাল এইটো ক্লিক কৰিব। সো CSC বা আপোনালোকে চিটিজেনশ্বিপ হিচাপে যদি আপোনালোকে সেল্ফ এপ্লাই কৰে চিটিজেন হিচাপে এপ্লাই কৰিব পাৰে। আপোনালোকে লগ ইন আৰু ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। সো গতিকে লগ ইন বা ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত অপশ্যন পাব। আপোনালোকে ইউজাৰ আইডিটো দি দিব। কেনেকৈ ইউজাৰ আইডিটো বনাব লাগে সেইটো ভিডিঅ'ৰ লিংকটো মই আপোনালোকক ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকক দি আছোঁ। সো গতিকে আপোনালোকে সেইটো লিংকত ক্লিক কৰি আপোনালোকে চাই ল'ব। সো এতিয়া মই ইউজাৰ আইডিটো দি আছোঁ, লগতে পাছৱাৰ্ডটো দি আছোঁ। লগতে পাছৱাৰ্ডটো দিয়াৰ পিছত মই এতিয়া চাইন ইন কৰিম। চাইন ইন কৰাৰ পিছত এতিয়া আপোনালোকে এটা স্কিপ বা প্ৰচিড বুলি অপশ্যন আহিব, মই এইটো স্কিপ কৰি দিছোঁ। আপোনালোকে স্কিপ কৰি দিব পাৰে বা আপোনালোকে প্ৰচিড কৰি দিব পাৰে। সো গেট ষ্টাৰ্টেড বুলি এটা আহিল অপশ্যন। সো মই গেট ষ্টাৰ্টেডত ক্লিক কৰিলোঁ। এতিয়া পাৰ্টিশন অফ লেণ্ডত আহি গ'লোঁ। পাৰ্টিশন অফ লেণ্ডত অহাৰ পিছত আপোনালোকে আধাৰ দি চাইন ইন কৰিব পাৰে। যেনেকৈ আপোনালোকে আধাৰ দি চাইন ইন কৰাৰ পিছত আপোনালোকে এটা মোবাইলত আধাৰৰ মোবাইল নম্বৰত OTP যাব। গতিকে আপোনালোকে পেন কাৰ্ড দিও চাইন ইন কৰিব পাৰে। আপোনালোকে পেন কাৰ্ড দি চাইন ইন কৰি ল'লে, ভেৰিফাই কৰি ল'লে, সো আপোনালোকৰ OTP নাযায়। সো আপোনালোকে আই ডু নট হেভ আধাৰ এইটো বুলি অপশ্যনটো ক্লিক কৰিলে আপোনালোকে পেন কাৰ্ডৰ অপশ্যনটো আহিব। এণ্টাৰ পেন কাৰ্ড নাম্বাৰ আপোনালোকে ইয়াতে দিব পাৰে। আপোনালোকে এণ্টাৰ পেন কাৰ্ড নাম্বাৰ দিয়াৰ পিছত আপোনালোকৰ নামটো আৰু লাষ্ট নেমটো লগতে দিব। দিয়াৰ পিছত আপোনালোকে ভেৰিফাই ইয়ৰ পেনটো ক্লিক কৰি দিব। যদি আপোনালোকে ভেৰিফাই কৰিছে তেনেহ'লে ছাকচেছফুল ভেৰিফাইড দেখাব। আপোনালোকে এইটো দেখুৱাৰ পিছত আপোনালোকে যদি PM কিষাণ আছে তেনেহ'লে আপোনালোকে ইয়েছ বা ন' কৰিব, লগতে আপোনালোকে নেক্সট কৰি দিব। সো নেক্সট কৰাৰ পিছত এতিয়া আপোনালোকে চিলেক্ট ডিষ্ট্ৰিক্ট বুলি এটা অপশ্যন পাব। সো আপোনালোকে এইটো ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব পাৰে। কি কেনেকৈ
আপোনালোকে ডিটেইলছ সিলেক্ট কৰিব আপোনালোকৰ জমাবন্দী কপিটো চাই কিনে আপোনালোকে সিলেক্ট কৰিব সো আপোনালোকে জমাবন্দী কপিটো চাই ল'ব আপোনালোকে এপ্লাই কৰাৰ সময়ত আপোনালোকৰ ওচৰত জমাবন্দী কপিটো ৰাখিব ডিস্ট্ৰিক্ট আৰু সাব ডিস্ট্ৰিক্ট দিয়াৰ পিছত এতিয়া আপোনালোকে ৰুৰাল হয় না আৰবান হয় এইবিলাক ভিলেজ গোটেইবিলাক আপোনাক দিব আপোনালোকে চুজ ডাক নম্বৰটো দিব যেনেকৈ মই ডাক নম্বৰটো দিছো আপোনালোকে ডাক নম্বৰটো দিয়াৰ পিছত নেক্সটত ক্লিক কৰিব এতিয়া আপোনাৰ এইটো ডাকত কিমান বিঘা কিমান মাটি কিমান কাঠা লেচা এইবিলাক গোটেইবিলাক আহিব সো আপোনালোকে ইয়াত অপচনত দেখিব পাৰে বিঘা কাঠা লেচা আহি আছে সো আপোনালোকে কিমান মাটিটো আপোনালোকে পাৰ্টিশন কৰিব আপোনালোকে এন্টাৰ কৰি দিব লগতে ইয়াত অপচন আহি যাব নাম আহি যাব সো আপুনি যেতিয়া আপুনি নামটো ক্লিক কৰিছে তেতিয়া ওপৰত এটা বিঘা কাঠা লেচা এটা এমাউন্টটো আহি গৈছে সো অপচনটো আহি গৈছে হেতু আহাৰ পিছত আপোনালোকে গোটেইবিলাক এন্ট্ৰি কৰিব ডিটেইলছবিলাক এন্ট্ৰি কৰাৰ পিছত আপোনালোকে সেভ এপ্লিকেন্ট দি দিব এতিয়া আপোনালোকে এড এপ্লিকেন্টটো কৰিব পাৰে যদি আপোনালোকে দুটা তিনিটা কৰি আছে তেনেহলে আপোনালোকে এড এপ্লিকেন্ট কৰিব নাইবা আপোনালোকে নেক্সটত ক্লিক কৰি দিব যেনেকৈ মই নেক্সটত ক্লিক কৰিছো নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকে লেন্ড ডিটেইলছটো আহিছে আপোনালোকে ডেট কপিটো লগতে জমাবন্দী কপিটো দি দিব লগতে এফিডিপিটো দিব আপোনালোকে ইয়াতে এফিডিপিটো অপচনটো চোৱা নাই যেনবা কেতিয়াবা এফিডিপিট অপচনটো আহি যায় সো আপোনালোকে এফিডিপিটো আগতকৈ বনাই ল'ব আৰু হেতু গাঠি কিনে আপোনালোকে নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে এতিয়া অপচন পাব অলপ তলত স্ক্ৰল ডাউন কৰিব লগতে স্ক্ৰল ডাউন কৰাৰ লগে লগতে আপোনালোকে আই হেয়াৰ বাই এটা অপচন পাব এগ্ৰি কৰি দিব কৰাৰ পিছত আপোনালোকে ফিনিশত ক্লিক কৰিব যেতিয়া ফিনিশত ক্লিক কৰিব ন তেতিয়া আপোনালোকৰ এটা পেমেন্ট বুলি অপচন আহিব সো এইটো কেনেকৈ কৰিব লাগে মই গোটেইবিলাক ডিটেইলছ দেখাই দি আছো সো পেমেন্টটো কৰাৰ আগত মই আকৌ আপোনালোকৰ বিষয়ে এটা আলোচনা কৰো আপোনালোকে যদি এতিয়াও বুজি পোৱা নাই কেনেকৈ এপ্লাই কৰিবলৈ কিহৰ কাৰণে এপ্লাই কৰিবলৈ সো মই এতিয়া আপোনালোকৰ আকৌ ডিটেইলছটো দেখাই আছো আপোনালোকে এইটো ভিডিও আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট সো আপোনালোকক মই এতিয়াও দেখাই দি আছো যে কেনেকৈ নন জয়েন্ট পাটা আৰু জয়েন্ট পাটাদাৰ এজমালি পাটাদাৰ কেনেকৈ পাৰ্টিশন কৰিব লাগে মই আপোনালোকক দেখাই দি আছো কিয়নো মই আপোনালোকক কৈছিলো ভিডিওটো স্কিপ নকৰি আপোনালোকে হেকলৈ চাই থাকক সো আপোনালোকে চাই থাকক মই আপোনালোকক দেখাই দি আছো আপোনালোকে চাই আছে এইটো এটা মাটিৰ এৰিয়া সাপোজ আপোনালোকে এইটো মাটিত 1 বিঘা মাটিত আপোনালোকে এ আৰু বি আছে এইটো এ বিৰ মিডলত আপোনালোকে কিমান মাটি আছে কিমান না আছে আপোনালোকে নাজানে কিন্তু যেতিয়া আপোনালোকে মাটিটো বাটৱাৰা হ'ব সাপোজ এ মাটিৰ ভাগত আপোনালোকে আধা বিঘা আছে আপোনালোকে আৰু বিৰ মাটিৰ ভাগত আপোনালোকে কি কয় আধা বিঘা আছে 1 বিঘা হৈ গল তেনেহলে এইটো আপোনালোকে পাৰ্টিশন কৰাৰ কাৰণে আপোনালোকে সাপোজ মই এৰ মাটিটো এ লৈ লব তাই বেলেগকে খাজনা দিব হেতুৰ কাৰণে এতিয়া ইহতে পাৰ্টিশন কৰে সো আপোনালোকে পাৰ্টিশন কৰে সাপোজ ইহাৰ ভিতৰত আপোনালোকে বি সাপোজ বিৰ 4টা লৰা আছে এটো কেনেকৈ পাৰ্টিশন কৰিব বা এতিয়া বি টো এক্সপায়াৰ হৈ গৈছে এতিয়া বিৰ আৰু 4টা লৰা বা ছোৱালী আছে তেনেহলে ইয়াৰ বিষয়ত আপোনালোকে কেনেকৈ পাৰ্টিশন কৰিব হেতি বিষয়ত আপোনালোকে গম পাবনে সো আপোনালোকে এতিয়া ভাবি আছে যে এইটো 1 বিঘাৰ ওপৰত আপোনালোকে এ আৰু 4টা লৰা ছোৱালী বি 4টা আছে হেতু বিষয়ত পাৰ্টিশন হ'ব হেতু বিষয় পাৰ্টিশন নহয় সো মই আপোনালোকক এইটো বিষয় দেখাই দিছো কেনেকৈ পাৰ্টিশনটো হ'ব ইয়াত এনেকৈ পাৰ্টিশন হ'ব এৰ ভাগটো এ ৰাখি দিব লগতে বিৰ যিবিলাক ভাগ আছে সেইবিলাক ভাগ তাৰ 4টা লৰা ছোৱালীৰ কাৰণে পাৰ্টিশন হৈ যাব সো এনেকৈ পাৰ্টিশনটো হয় আপোনালোকে যদি বুজি পোৱা নাই তেতিয়া হলে আপোনালোকে আকৌ কমেন্ট কৰক আপোনালোকৰ কাৰণে এটা আৰু ডিটেইলছত ভিডিও লৈ আহি আছো সো গতিকে আপোনালোকে যদি ভাল লাগি থাকে তেনেহলে আপোনালোকে লাইক এন্ড শেয়াৰ কৰি দিব লগতে সাবস্ক্ৰাইব কৰি দিব কেনেকৈ পাৰ্টিশন কৰিব লাগে কি ডকুমেন্টছ দিব লাগে সো সেইবিলাক ডিটেইলছ মই আপোনালোকক দেখাই দিলো সো আপোনালোকে কিমান টকা দি পেমেন্ট কৰিব হেতু কথাৰ ওপৰত আপোনালোকে নিৰ্ভৰ কৰে আপোনালোকে যদি 1 কাঠা হয় তেনেহলে 200 টকা হ'ব যদি আপোনালোকে 2 কাঠা হয় তেনেহলে 400 টকা হ'ব হেতু বিষয়ৰ ওপৰত আপোনালোকৰ নিৰ্ভৰ কৰে সো আপোনালোকে ভালকে চাই ল'ব সো আজি মই এপ্লাই নকৰো কিয়নো আপোনালোকৰ কাৰণে এটা নতুন ভিডিও লৈ আহি আছো মিছন বসুন্ধৰা 3 লৈ আহি আছো সো আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনেহলে আপোনালোকে এপ্লাই কৰিব পাৰে এপ্লাই কৰিবৰ কাৰণে কি ডকুমেন্টছ লাগিব আপোনালোকে চালে আপোনালোকে যদি এপ্লাই কৰিব খোজে তেনেহলে গোটেইবিলাক ডকুমেন্টছ আপোনালোকে অৰিজিনাল ল'ব অৰিজিনাল লৈ কিনে আপোনালোকে এপ্লাই কৰিব কিয়নো জেৰক্স দিলে আপোনালোকৰ ৰিজেক্ট হ'ব পাৰে সো আপোনালোকে অৰিজিনাল ডকুমেন্টছ খিনি দিব অৰিজিনাল ডকুমেন্টছ খিনি লৈ আহি কিনে আপোনালোকে দিব আপোনালোকে যদি বিচাৰিব পাৰে আপোনালোকে অৰিজিনাল ডকুমেন্টছ ল'ব লগতে জমাবন্দী কপিটো অৰিজিনাল ডকুমেন্টছ ল'ব সাৰ্টিফাইড কপিটো ল'ব সাৰ্টিফাইড কপিটো লোৱাৰ পিছতে আপোনালোকে এপ্লাই কৰিব কিয়নো পাৰ্টিশনৰ কাৰণে আপোনালোকৰ সাৰ্টিফাইড কপিটো লাগিব কিয়নো সাৰ্টিফাইড কপিটো হলে আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ হয় সো আপোনালোকে যদি সাৰ্টিফাইড কপিটো ওলাব বিচাৰে তেনেহলে আপোনালোকে সাৰ্টিফাইড কপিটো কেনেকৈ ওলায় হেতু ডিটেইলছ খিনি আপোনালোকে মোৰ ভিডিওৰ ডেসক্ৰিপচন লিংকত আপোনালোকে পাই যাব এইটো ভিডিওৰ তলত সো গতিকে আপোনালোকে যদি সাৰ্টিফাইড কপিটো ওলাব পাৰে তেনেহলে ওলাই ল'ব লগতে ডিড কপিটো অৰিজিনাল দিব আৰু মাটিৰ খাজনা ৰচিদটো দি দিব মাটিৰ খাজনা ৰচিদটো কেনেকৈ ক্লিক কৰি লগে বা মাটিৰ খাজনা ৰচিদৰ লিংকটো ক'ত পাব আপোনালোকে এইটো ভিডিও ডেসক্ৰিপচন লিংকত পাই যাব কেনেকৈ এপ্লাই কৰিব লাগে মাটিৰ খাজনা ৰচিদ
আপোনালোকে গোটেইবিলাক ডিটেইলছ ৰেডি কৰি কিনে আপোনালোকে পাৰ্টিশনৰ কাৰণে এপ্লাই কৰিব সো পাৰ্টিশনৰ কাৰণে এপ্লাই কৰিব কাৰণে আপোনালোকে CSC চেণ্টাৰত গৈ কিনে আপোনালোকে এপ্লাই কৰিব পাৰে অথবা আপোনালোকে যদি সেলফ কৰিব পাৰে মোবাইলেদি কৰিব পাৰে আপোনালোকে মোবাইল দি কৰিব কৰিলে আপোনালোকে ক'ত যাব লাগিব আপোনালোকে সেৱা সেতু পৰ্টেলত যাব লাগিব সেৱা সেতু পৰ্টেলত গৈ কিনে আপোনালোকে সিটিজেনশিপ এটা লগইন আইডি বনাব লাগিব সিটিজেনশিপ লগইন আইডি কেনেকৈ বনায় সো এইটো কেনেকৈ বনায় এইটো ভিডিও ডেসক্ৰিপচনত আপোনালোকে পাই যাব এইটো লিংক এইটো আপোনালোকে চাই ল'ব কেনেকৈ এপ্লাইটো কৰিব লাগে কেনেকৈ লিংকটো বনাব লাগে লগইন আইডিটো সো এইবিলাক গোটেইবিলাক ডিটেইলছ মই আপোনালোকক দি আছো সো এইবিলাক আপোনালোকে ৰেডি কৰি কিনে আপোনালোকে পাৰ্টিশনৰ কাৰণে এপ্লাই কৰিব পাৰ্টিশনৰ কাৰণে আজি মই এপ্লাই নকৰিলো কিয়নো মই আপোনালোকৰ এটা ডেমো দেখালো কেনেকৈ এপ্লাইটো কৰিব লাগে আপোনালোকৰ ডিটেইলছটো দেখুৱাই দিলো সো আপোনালোকে যদি অলপ এইটো ভিডিও চাই কিনে সহায় হৈছে তেনেহলে আপোনালোকে শেয়াৰ কৰি দিব লগতে সাবস্ক্ৰাইব কৰি দিব সো আপোনালোকৰ কাৰণে মই এটা নতুন ভিডিও আকৌ লৈ আহিছো এইটো বিষয়তে কেনেকৈ আৰু ডিটেইলছ আপোনালোকক বুজোৱা যায় যে মিছন 3 কেনেকৈ কি ডকুমেন্টছ লাগিব আৰু কি আহি আছে সুবিধা গোটেইবিলাক মিছন বসুন্ধৰা 3 মই আপোনালোকক দেখুৱাই দিম সো কেনেকৈ কি এপ্লাই কৰিব লাগিব সো আপোনালোকে যদি মোৰ ভিডিওটো চাই কিনে আপোনালোকে ভাল লাগিছে তেনেহলে শেয়াৰ কৰি দিব লাইক এণ্ড কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব এতিয়াৰ কাৰণে আজি মই এইটো ভিডিওৰ শেষলৈ গৈ আছো সো আপোনালোকে যদি কিবা ভুল ভাল হৈ থাকে আপোনালোকে মোক ক্ষমা কৰি দিব